কবচোন আপুনি কি কি দেখিছে তাতে ইয়াতে এটা কিবা এটা জন্তু দেখা নিচিনা লাগিছে কলৰ পৰচনটো মাছ আৰু এইটো কলৰ বাকলি কল এটা দেখিব আৰু ওপৰত বান্দৰ এটাই যেন বহি আছে খাই আছে নিচিনা এইটো ৰেবিট হয় একজেক্ট ৰেবিটৰ নিচিনা লাগে এইটো ধানতে দুখনকে পাখি আছে চাওক এই ধানটোৰ পাখি আছে দেখিছে এই ধানৰ পাখি আছে সেইটো কাৰণে এইটো পাখি পৰা হাই হেল্ল' নমস্কাৰ ৱেলকাম বেক টু মাই ইউটিউব চেনেল পিংকুল বিশ্বনাথ আজি আকৌ অৰ্কিড পাৰ্ক আহিছো অৰ্কিড পাৰ্কখন মাজতে সিদিনাখন চাই গৈছে তো আজি আকৌ আহিলো মাহঁতক লৈ আহিছো মা বৌ আৰু গাঁৱৰ কেইগৰাকীমান মহিলাও আহিছে আজি অৰ্কিড পাৰ্কত সিদিনাখন যিখিনি দেখলো ভিডিঅ'ৰ জৰিয়তে আপোনালোকে চাইছে আৰু যিখিনি দেখা নাই সেইখিনি মোৰ ভিডিঅ'ৰ জৰিয়তে দেখুৱাম এতিয়া আমি কাজিৰঙা পাৰ হৈছো ইয়াতে যিখন হালদিবাৰী বুঢ়ীমাই মন্দিৰ ইয়াতে আহিলে এপাক হলেও ৰখিব লাগে এটা পৰম্পৰা আৰু বহুত গাড়ী ইয়াতে অহা যোৱা কৰি থাকে তো প্ৰতিখন গাড়ী 1 মিনিট হলেও ৰখি সেই বুঢ়ী মাই থানত সোমাই এটা সেৱা লৈ যায় আৰু আমিও ৰখিলো এতিয়া আমি গৈ আছো পুনৰ অখিলগড়ৰ সেই অৰ্কিড পাৰ্কত গৈ আছো আৰু অৰ্কিড পাৰ্কৰ পৰা আপোনালোকক যি দেখাবলগীয়া আছিলে বাকী আছিলে সেইখিনি মোৰ ভিডিঅ'টোৰ জৰিয়তে আজি দেখুৱাই সম্পূৰ্ণ কৰিম আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু যদি ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে লাইক শ্বেয়াৰ কমেণ্ট কৰাৰ লগতে মোৰ পিংকুল বিশ্বনাথ নামে থকা চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আশা ৰাখিছোঁ খাব পৰা এই কেঁচাকেইটা যে নোৱাৰিব ন কেঁচাকেইটা দেখিছে এই বিনটোৰ এই ছালখন হৈছে ভেকুলীৰ ছাল আৰু এইটো হৈছে টুকুৰা নাৰিকলৰ টুকুৰা বস্তু আৰু এইটো হৈছে মুগা সূতা না এইটো সূতাটো মুগা কুইছাল আৰু এইটো কুইছাল আৰু এইটো বেলৰ খোলা অ'কে ইয়াতে বিভিন্ন প্ৰজাতিৰ মানে ধান আছে কিমান বিধ আছে টোটেল এটা অসমৰ থলুৱা ধানবিলাকৰ কালেকশ্যন কৰা হৈছে 337 বিধ ধানৰ কালেকশ্যন কৰা হৈছে হয় 337 বিধ 337 বিধ প্ৰজাতিৰ মানে ধান আছে ইয়াতে অসমৰ থলুৱা গম পাইছেনে নামবিলাক লিখাই আছে আৰু ইয়াত নাম লিখা আছে এইবিলাক কলা চাউল যেটা পপুলাৰ হৈ আছে এই যুগল এই ধানৰ নাম দি আছে যুগল ইয়াতে মানে এটা ধানৰ তিনিটা চাউল দুটা তিনিটা এনেকৈ ওলায় তিনিটা সেইকাৰণে নামটোৱে যুগল দিছে গম পাইছেনে ইয়াতে সংৰক্ষণ কৰিবৰ কাৰণে ইয়াত অলপ কৰিছে পাখি বৰা দুখন পাখি আছে পাখি আছে ধানটো এইটো পাখি থকা এইটো পাখি বৰা তেনেকুৱা আপোনাৰ পাখি লগা ধান আছে এইটো এইটো আপোনাৰ বকুল বৰা যিটো চিৰা বনাই ৰঙা এইটো এটা গান আছে নহয় বকুল বৰা ভৱেন মহন্তৰ গানতে পোৱা যায় বকুল বৰা গান এটা এইবিলাক এটা সময়ৰ প্ৰসিদ্ধ ধান যেনেকৈ মাগুৰী আছে জাহিঙীয়া তাৰ পৰা আপোনাৰ এইটো হুৱাকমণি এইটো হুৱাকমণি না এইবিলাক এটা সময়ৰ প্ৰসিদ্ধ ধান আছিলে কাতি বৰা বৰাৰ ভিতৰত সোনকালে কাতি বৰাটো সাধাৰণতে হয় মানে কাতিত পকায় এইটো থোপা বৰা এই থোপাকে লাগে চাওক এটা থোপা নিচিনা লাগে চাওক মা বোলে চাওক এইটো থোপাকে লাগিছে দেখিছে ভাল লাগিছে খালি আমিতো খুব বেছি 3-4 বিধ বা 5 বিধৰ ধানৰ নাম জানো খুব বেছি 5-6 বিধ ধানৰ নাম জানো কিন্তু ইয়াতে 337 প্ৰজাতিৰ ইয়াতে ধান আছে ইয়াতে প্ৰতিটো ধানৰ নাম ইয়াতে লিখা আছে
গমি চপোৱা সেইফালে গণামুচৰি মাউট বৰা এনেকৈ কৰি বিভিন্ন প্ৰজাতিৰ আৰু এটা এটা ধানত 3টাকৈ চাউল ওলোৱা যুগ এইটো ইয়াতে ধুনীয়াকৈ আছে দেখাই আছোঁ আপোনালোকক এইটো যুগল এই ধানটোত মানে এই ধানৰ ভিতৰত 2-3টা চাউল ওলায় সেইকাৰণে যুগল বুলি কোৱা হয় আৰু আপোনাৰ নামটো কৈ লওকচোন মননে মোৰ নাম শ্ৰী মনোৰঞ্জন ডেকা ফুকন মনোৰঞ্জন ডেকা ফুকন ইয়াতে অৰ্কিড পাৰ্কত যিখিনি দেখিছিলোঁ ইয়াতে মানে তাৰে গোটেই ফুলবিলাক একেটা সময়ত নুফুলে যিহেতু নুফুলে তাৰ কাৰণে এইটো এটা অপশ্যন হিচাপে ধৰিব পাৰে আপোনালোকে আৰু ইয়াত ফুলা ফুলবিলাকৰ ফটোবিলাক আমি লগাই ৰাখিছোঁ সকলো সময়তে চাব পাৰিব গতিকে আমাৰ কপৌটো সেইটো আমি সাধাৰণতে অৰ্কিড বুলি ক'লে এইটোকে চিনি পাওঁ বাকীবিলাক তাৰে ফেমিলি হয় মানে আমাৰ এইটো ষ্টেট ফ্লাৱাৰ হয় অৰুণাচলৰো ষ্টেট ফ্লাৱাৰ একেটাই হয় কপৌটোৱে ইয়াৰ এটা বগা সংস্কৰণো পোৱা যায় এইটো ৰেয়াৰ হয় এইটো ৰেয়াৰ এইটো সচৰাচৰ দেখা পোৱা নাযায় কপৌতকৈ আগত ফুলে এইটো শালিকি থুটীয়া কপৌ বুলি কয় হয় আৰু প্ৰায়বিলাক অৰ্কিডৰে অসমীয়া নাম নাথাকে কিছুমান হয়তো আমাৰ দি লোৱা হৈছে এইটো এৰিডিছ মাল্টিফ্লোৰা এইটো পুৰৈ ৰঙৰ হোৱাৰ কাৰণে পুৰৈ কপৌ বুলি কোৱা হয় আৰু এইটো জেঠুৱা কপৌ জেঠত ফুলে এই চুটি হয় নাচনীয়ে মাৰিব নোৱাৰে খোপাত মাৰিব নোৱাৰে সাধাৰণতে বাকীকেইটা ফুলহে নাচনীয়ে ব্যৱহাৰ কৰে আৰু এইকেইটা হ'ল লেডিজ ক্লিপাৰ বুলি কোৱা হয় এইটো দেখি ইয়াৰ অৰ্কিডৰ এটা লিপ থাকে এই লিপ বুলি কোৱা হয় মানে 5টা একে কালাৰৰ মানে পাহি থাকিব আৰু এটা মডিফাইড মানে কালাৰফুল পাহি থাকে এই কালাৰফুল পাহিটোক লিপ বুলি কোৱা হয় এই লিপটোৰ ষ্ট্ৰাকচাৰটো পামচুজোৰৰ নিচিনা হয় লেডিজ বিলাকে যিটো পামচু পিন্ধে পামচুজোৰৰ নিচিনা হয় প্ৰতিটো এনেকুৱা 8টা ভেৰাইটিজ আছে এইবিলাকৰ প্ৰতিটোৰে লিপটো চুজোৰৰ নিচিনা হোৱাৰ কাৰণে লেডিজ স্লিপাৰ বুলি কোৱা হয় আৰু লেডিজ স্লিপাৰটো বেচিকেলি আপোনাৰ কি কয় মেঘালয়ত বেছিকৈ হয় তাৰ কাৰণে ঠাণ্ডা পৰিৱেশ লাগে আৰু এইটো ভেনিলাটো আমি আইচক্ৰীম কেকত ইয়াৰ ফ্লেভাৰ ইউজ কৰা হয় যিটো এইটো ভেনিলা অকল আমাৰ অসমতে পোৱা যায় ইণ্ডিয়াৰ বাকী ইণ্ডিয়াৰ অসমৰ বাহিৰতো মানে ইণ্ডিয়াৰ বাহিৰত থাইলেণ্ড মালয়েছিয়া বেংকক এইবিলাকত পোৱা যায় ইয়াৰ আৰু এটা স্পেচিছ আছে এইটো ভেনিলা পেনিফলিয়া এইটো ন ভেনিলা কেইটা প্ৰজাতিৰ ভেনিলা আছে দুটা প্ৰজাতি ন এটা এইটো আৰু এটা সেইটো ওকে এইটো দেখিবলৈ ৰেবিটৰ নিচিনা লাগে আমাৰ নিচিনা এইটো ৰেবিট হয় একজেক্ট ৰেবিটৰ নিচিনা লাগে হেলানষ্টিছ লবি এইটো সাইন্টিফিক নেম বিলাকে ক'বলগীয়া হয় আমাৰ বুজিছো অসমীয়া নাম নাই এইটো মংকি ফেচ অৰ্কিড বুলি কোৱা হয় পিংক কালাৰৰ যিটো পৰ্চন দেখিছে মাজৰ এইটো লেডিজ কাৰণে মংকি ফেচ অৰ্কিড বুলি কোৱা হয় এইটো ন হয় ঠিক আছে এইটো হ'ল আপোনাৰ বালুপাইলাম লিওপাৰ্ডিনাম নাহৰ ফুটুকি বাঘৰ শেপটো থাকে সব মুখখন মিলি আছে যেন নাহৰ ফুটুকি বাঘটোৱে তেনেকুৱা এটা ষ্ট্ৰাকচাৰ আছে আৰু এই দটবিলাক ঠিক নাহৰ ফুটুকি বাঘৰ দটটোৰ নিচিনাই হয় আৰু এইটো হ'ল বালুপাইলাম হেলি দেখিবলৈ এটা পকা জলকীয়াৰ নিচিনা হয় কিন্তু গোন্ধটো ইয়াৰ আপোনাৰ কলৰ নিচিনা পাব সেইকাৰণে বানানা অৰ্কিড বুলি কোৱা হয় এইটো দেখিবলৈ অলপ ইউনিক হয় এইটো আমাৰ ইণ্ডিয়াত পোৱা নাযায় এইটো থাইলেণ্ডৰ লোকেল স্পেচিছ হয় এটা থাইলেণ্ডৰ ন ইমেজিং কৰকচোন আপুনি কি কি দেখিছে তাতে ইয়াতে এটা কিবা এটা জন্তু নিচিনা দেখা লাগিছে কলৰ পৰ্চনটো মাজৰ আৰু এইটো কলৰ বাকলি কল এটা দেখিব আৰু ওপৰত বান্দৰ এটাই যেন বহি আছে খাই আছে এনেকুৱা নিচিনা এটা ষ্ট্ৰাকচাৰ আছে কলৰ মানে অৰ্কিডৰে মানে ষ্ট্ৰাকচাৰটো আমাৰ প্ৰকৃতিত যিবিলাক জীৱ জন্তু কীট পৰুৱা পোক পতংগ যি আছে তাৰ লগত সামঞ্জস্য আছে এনেকে সেইটো দেখিবলৈ আপোনাৰ হাঁহৰ পোৱালি যেন হাঁহ পোৱালিতে শুই আছে তেনেকুৱা ষ্ট্ৰাকচাৰ এইটো ফুলি আছে আমাৰ তাতে বৰ্তমান এটা ইণ্ডিকেটাৰ এইটো আপোনাৰ নেকলেছ অৰ্কিড বুলি কোৱা হয় নেকলেছ অৰ্কিড এইটো ব্লু ভান্ডাৰটো তাতে ফুলি আছে এইটো ৰেয়াৰ স্পেচিছ হয় আৰু সেইটো ৰেড এইটো ৰেড ভান্ডাৰ মিজোৰামৰ ষ্টেট ফ্লাৱাৰ এইটো ন মিজোৰামৰ ষ্টেট ফ্লাৱাৰ ওকে এনেকে ছিকিমৰ ষ্টেট ফ্লাৱাৰটো আছে এইটো পিংকটো ছিকিমৰ ষ্টেট ফ্লাৱাৰ ডেনড্ৰবিয়াম নভাইল এইটো না সেইটো বৰ্তমানৰ ৰিচাৰ্চ কৰি আছে চাইনা
ক্যান্সাৰৰ কাৰণে ক্যান্সাৰ মেডিসিন হিচাপে এদিন হবকে পাৰে সম্ভাৱনা আছে ওকে থ্যাংক ইউ বিলাকো অৰ্কিড দেখিবলৈ ধুনীয়াই হয় প্ৰায়বিলাক অৰ্কিডে দেখিবলৈ ধুনীয়া হয় আমি কিন্তু এপিছৰ দুবিধে দেখিছিলো অৰ্কিড এটো আপোনাৰ ষ্টাৰ ফিছ যেটো তৰা মাছ বুলি কোৱা হয় তৰা মাছৰ নিচিনা দেখিবলৈ হয় এটো অক্টোপাছৰ নিচিনা লাগে অকমান এটো অক্টোপাছৰ নিচিনা এটো হল আপোনাৰ মানে এটা ডলৰ নিচিনা লাগে সিম্পিডিয়াম এলোফিলিয়াম মটা কপো না মটা কপো বুলি কয় এটা একদম মাইক্ৰো লেন্সৰ পৰা মানে উঠাইছে হাই কৰা হয় নহলে তো দেখাই না গোটেইখিনি ফটো মানে ওয়াইল্ডৰ পৰা কালেক্ট কৰা নেচাৰেলি যিবিলাক ব্লুমিং হয় কালেক্ট কৰি হয় বুজি পাইছো ম্যাক্সিমাম ফটো আপুনি খ্যানজিত গগৈৰে পাব খ্যানজিত গগৈ আমাৰ অৰ্কিডৰ ৰিসাৰ্চাৰ হয় নেকি থ্যাংক ইউ ওকে আইছো দিও হ্যাঁ ঠিক আছে অংকুৰ ইয়াৰ পৰা যি য'ত লাগে লৈ থাকিব পাৰিবা তুমি মই জনা নাছিলো কিন্তু ইমান সকুৱাই বুলি তাকে তাকেই গানো দেখিছে কি ধুনীয়া লগাইছে গানো এনেকুৱা গান শুনিছিলে একদম ধুনীয়াকৈ ধৰি আহি থাকে এবাৰ মই ইয়াত উঠি যাম গছৰ ওপৰত ঘৰ এতিয়া বেম্বো পাৰ্কৰ ভিতৰত আছো আৰু মোৰ আগৰ ভিডিঅ' যেহেতু বেম্বো পাৰ্কখন দেখুৱাইছে গতিকে এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক বেম্বো পাৰ্কখন নেদেখুৱাওঁ আৰু বেম্বো পাৰ্কৰ ভিতৰতে এখন চাংঘৰ আছিলে এটা চাংঘৰ আছিলে আৰু এই চাংঘৰ ভিতৰত এতিয়া আমি বহি আছো আৰু এই ভিডিঅ'টোৰ জৰিয়তে মই অৰ্কিড পাৰ্কৰ যিখিনি দেখুওৱা হোৱা নাছিলে সেইখিনি দেখুৱাই আপোনালোকক
কমপ্লিট কৰিম গতিকে ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব আৰু বহুতখিনি বস্তু মই সিদিনাখন আহিছিলোঁ সেইখিনি চোৱা হোৱা নাছিলে তো আজি মই যিহেতু সেইখিনি দেখা পাইছোঁ আৰু আপোনালোকক মোৰ ভিডিঅ'টোৰ জৰিয়তে দেখুৱাম গতিকে ভিডিঅ'টো চাই থাকিব আৰু যদি ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে লাইক শ্বেয়াৰ কমেণ্ট কৰাৰ লগতে মোৰ পিংকুল বিচনাৰ নামে থকা চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখিছোঁ তো চাই থাকিব ভিডিঅ'টো ভালে কৈছা নেটত এৰা তোমাৰ সুস্নাম হ'ব মৃদুলো আহিছে আমাৰ লগতে মৃদুল কি ক'বা ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব থেংক ইউ আৰু ভৰালী নামঘৰ চাম এতিয়া ন আৰু আপোনাৰ কেনেকুৱা লাগিছে বহুত ভাল লাগিছে এইফালে আমাৰ মা আছে মায়ে কেনেকুৱা পাইছে নাজানো মা কেনেকুৱা পালে হা ভাল লাগিছে সঁচাকৈ ভাল লাগিছে এইটো হৈছে ভৰালী নামঘৰ এইফালে আমাৰ অজৰা আছে মেইন মানুহ আমাৰ আজি বৰ ভাল পাইছোঁ 12 বছৰ আগত আহিছিলোঁ নামঘৰটোলৈ তেতিয়া ইমানখিনি উন্নত হোৱা নাছিলে যদিও আজি 12 বছৰ পিছত আহিলোঁ বৰ ভাল লাগিলে দেৰিকৈ হ'লেও যদি আহি পালোহি মোৰ অন্তৰখন চুই গৈছে বৰ নামঘৰটো আকৌ ধুনীয়া কৰিলে যিসকল মানুহে ইয়াত অৰিহণা বা যিসকলে কষ্ট কৰি নামঘৰটো ভাল কৰিছে তেওঁলোকলৈ অশেষ ধন্যবাদ থাকিল ধন্যবাদ জাকত জিলিকা যাতে কৰি ৰাখে অসমীয়াৰ এই এনেকুৱা ধৰ্মীয় অনুষ্ঠানবিলাকক ভাল কৰি ৰখাটোৱে ভাল পাইছোঁ আৰু দেই ঠিক আছে একদম ধন্যবাদ এইটো